Astami Kumari. কোলাত কেঁচুৱালৈ যিসকল দুৰ্ভগীয়া তেওঁলোকৰ পত্নীসকলে আহি মুখ্যমন্ত্ৰীৰ পৰা চেকসমূহ গ্ৰহণ কৰিছে। এক হৃদয় বিদাৰক দৃশ্য সেয়া আমি দেখুৱাই আছোঁ। হাততো আৰু দৌৰ মাৰি খেলি দিব। আমি চিকিৎসা শ্ৰদ্ধাৰ আমাৰ পৰিয়ালবৰ্গ আৰু আমাৰ উপস্থিত ৰাইজ, আজি আমি আমাৰ যিটো দুৰ্ঘটনা হৈ গ'ল আমি সকলোলৈ সমবেদনা জনাইছোঁ আৰু আমি অসমবাসী ৰাইজৰ হৈ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ আমি আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আজি আমি ৰাজ্য চৰকাৰৰ হৈ প্ৰতিটো পৰিয়াললৈ সন্মানৰ আৰু শ্ৰদ্ধাৰ চিন হিচাপে 5 লাখ টকাকৈ আগবঢ়াইছোঁ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সাহায্য পুঁজিৰ পৰা সকলো পৰিয়ালক 2 লাখ টকাকৈ দিয়া হ'ব। মই তিনিচুকীয়া জিলাৰ উপায়ুক্ত মহোদয়ক অনুৰোধ জনাম যে যিসকল পৰিয়ালৰ হাতত অৰুণোদয় পোৱা নাই তেওঁলোকক যাতে আমি খুব সোনকালে সকলোকে অৰুণোদয় আঁচনি পোৱাৰ ব্যৱস্থা কৰি দিওঁ। যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকক আমি ৰেচন কাৰ্ড দিওঁ যাতে বিনামূলীয়া চাউল পাব পাৰে, কম দামত বাকী আৱশ্যকীয় সামগ্ৰী পাব পাৰে। যিসকলৰ ল'ৰা ছোৱালী সৰু হৈ আছে, পঢ়া শুনাৰ দেউতাক মাক পঢ়া শুনাৰ কষ্ট হ'লে আমি তাৰো বাবে কিবা এটা ব্যৱস্থা কৰি দিম আৰু বাকী সকলক আমাৰ বিধায়কসকলে বাগানত কেনেকৈ আমি কাম দিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিব আৰু বাকী ভৱিষ্যতে মই আৰু কেনেকৈ সহায় কৰিব পাৰোঁ মই চেষ্টা কৰিম। সকলোকে মই আকৌ এবাৰ মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিম যে ভগৱানে আমাক শক্তি দিব, আমি যাতে এই দুৰ্ভাগ্য বা এই শোকক সন্মুখীন হৈ আমি যাতে আগুৱাই